দহ দিনা আমাক সেৱা কৰিবলৈ কোৱা নাই। সেইটো আমি মিছা আমি নকৰো আমি। আৰু দিলেহি আমাক লাগিলে 500 নালাগে, আমাক 5 টকা, আমাক এটকাও নিদিয়ক, আমি তেতিয়াও তেওঁক সেৱা ললোহেঁতেন। আমি সামাজিক মাধ্যমত এইবিলাক কৰিছে, প্ৰচাৰ কৰিছে। তেওঁলোকৰ বাপেক মাকক বৃদ্ধাশ্ৰমত থৈছে। তেওঁলোকে বাপেক মাকক বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে নি? বুলি পইচা দেখি সেৱা কৰা নাই আমি কেতিয়াও। আমি গাঁৱটোৰ কাৰণেহে তেওঁক কৈছো যেন আমাৰ গাঁৱটো ভাল। কিমান মান মহিলাক দিলে আপোনালোকৰ? দিলে 50 গৰাকীমান মানুহ। গাঁওখনৰ 50 গৰাকী বা 100 কিমান হ'ব মানে গোটেই মানুহখিনি কৈছে। যাওঁতে গৈছে 5 গৰাকী গ'ল বোলে, সেইটোকে পুৰাগুৰিত গোটেইখন ওলাইছে আৰু যেনিবা দে দেখা কোনোবা মানুহে কৈছে নাই যে আপুনি সামাজিক মাধ্যমত ওলাইছে, ফেচবুকত ওলাইছে বুলি কৈছে? কৈছে 10 দিনা আমাক সেৱা কৰিবলৈ কোৱা নাই। সেইটো আমি মিছা আমি নকৰো আমি। আৰু কেইজন মানে এনে হেৰিয়া লিখিছে 500 টকা দিলে হৈছে, এইটো অসমীয়া বোৱাৰী বিক্ৰী হৈছে, আৰু 2000 দিলে, এনেকুৱা বেয়া অশ্লীল বাক্য প্ৰয়োগ কৰিছে। এবং মাত এষাৰ সেইজন ভগৱান নহয় নি? যিজনে বিপদত আহি মাত এষাৰ মাতিছে সেইজন প্ৰকৃত ভগৱান হয়। না দেখা কোনো এদিন না দেখা দেখি আৰু যেনিবা আমি গৈছো আৰু চাবলৈ। মানুহটো চাবলৈ যাওঁতে যেন মানুহজনক যেন এনেকে কৰিলে যেন মানুহে যেন উপকাৰ হব, আমি নাজানো নহয় এইটো কথা। আমি চবতকে ডাঙৰ দেখি তেওঁক উপকাৰ কৰিছো, সেৱা এটা কৰিছো। জ্যেষ্ঠ এজন আহিছে, তেওঁকতো আমি সন্মান কৰিবই লাগিব। তেওঁ হ'ব পাৰে এজাতি মানুহ, তেওঁক কাটিলেও তেজ ওলাব, আমাক কাটিলেও তেজ ওলাব। ভাষা নিৰ্বিশেষে প্ৰত্যেকৰে সমান অধিকাৰ আছে আৰু প্ৰত্যেককে আমি সন্মান জনাটো উচিত বুলি ভাবি আমাৰ মহিলাসকলে তেখেতক এটা সেৱা জনায়। চব আমি একেই মানুহ, হিন্দু মুছলমান বুলিবলৈ আমাৰ লগত সেইবোৰ নাই। সন্মান জনাবলৈ গোটেইখন মানে মহিলা সমিতিক চব বহুৱাই মেলি চব মিটিং মাটাং পাতিলে তেওঁলোকে যে এনেকে তেনেকে আজানপীৰ দৰগাহখনৰ বিষয়ে তেওঁক সন্মান জনাই আমাৰ গামোচা চামোচা আদৰিলে। গোটেইখনে মানুহ মানে আশীৰ্বাদ দিছে যে গাঁওখনটো ইমানটা বন্ধ হ'ব লাগে। সেইবোৰ কৰি মেলি আদায় হোৱাৰ পাছত আমাৰ ইয়ালৈ কিবা এটা ৰিলিফ এটা আনিছিলে, মানে এইটো কমকে আনিলে। কমকে অনাৰ কাৰণে বয়োজ্যেষ্ঠ আনিছিলে এই চাউল, দাইল, চেনি, মিঠাতেল ইত্যাদি কৰি আনিছিলে। মানে 100টামান টোপোলাহে আনিছো বুলি ক'লে। 100টামান টোপোলা আনিছো, সেইকাৰণে গাঁওখন ডাঙৰ কাৰণে তেওঁ ৰিলিফটো নিদিলে। বয়োজ্যেষ্ঠ কেইটামান বয়সস্থ মানুহ কেইজনীমান বহি থকা দেখিলে তেওঁলোকক তেওঁ নিজৰ মাতৃ বুলিয়ে মানে এনেই পইচা 500, 1000 মানে বয়স অনুযায়ী দিলে। দিয়াৰ পাছত তেওঁ পইচাটো দিওঁতে তেওঁ আমাক সেৱা কৰিছে। আমাৰ বয়োজ্যেষ্ঠসকলেও কৃষ্ণ বুলি কৈছে। কোৱাত বহি থকাৰ কাৰণে মানে এইটো মানে তেওঁ কৃষ্ণ বুলি কোৱা মানে ভগৱান আত্মা, ভগৱানজন চবৰ হৃদয়তে আছে। মুছলিমতো আছে, বেলেগতো আছে। আমি মানে সামাজিক মাধ্যমত আপোনালোকে দেখিছে, ফেচবুকত দেখিছে? দেখিছো 500 টকাৰ লগতে মুছলিমক সেৱা কৰিছে, আমুক তামুক। আমি মুছলিমক সেৱা কৰা মানুহে হৃদয়ত থকা জনক আমি সেৱা কৰিছো। মানুহ হিচাপে মানুহ হিচাপেহে। হিন্দু মুছলমান আমি এটা হিন্দু, আমাক ৰক্ষা কৰা এটা আজানপীৰ দৰগাহখন হিন্দুৱে, এটা আমাক হিন্দুৱে ৰক্ষা কৰাৰ নিচিনাই হৈছে। তেওঁ আমাক কিবা এটা দিছে, আমি তেওঁক সেৱা কৰাটো লগ লোৱাটো আমি সঁচা। কিন্তু আমি বয়োজ্যেষ্ঠ হিচাপে আজি 19 এপ্ৰিলৰ পৰা পানী হৈছে। যেতিয়া 19 এপ্ৰিলত শিৱসাগৰত পানী, 19 জুলাইত যেতিয়া শিৱসাগৰত পানী হৈছে, আমাৰ ইয়াতো পানী। যেতিয়া তাত পানী হৈ গুচি গলে আমাৰ ইয়াত পানীটো কমি গুচি গলে, সেইকাৰণে আমাৰ ইয়াত পানীটো নহলেগে। আজি আমি ইমান গেলা পচা দুৰ্গন্ধ টানি 300 নৈ বুৱতী এই গৰিয়াজান দিখৌ ব্ৰহ্মপুত্ৰ পুৰা সুদ আহিছে, গেলা পচা উঠি আহিছে। আমি মাছমৰীয়া মানুহ, আমাৰ মানুহজনে মাছ আমি মাছৰ ওপৰতে আমি জীৱিকা নিৰ্ভৰ কৰি আছো। আমি এতিয়া তেনেকুৱা স্থলত আজি এমাহে হ'ব হ'ল। এমাহ হ'ব হলে আমাক কোন চৰকাৰ আহিছে আমাক হেৰি কৰিবলৈ, আমাক কোন নেতা আহিছে আমাক খবৰ ল'বলৈ? বদদিনটো আমাৰ শিৱসাগৰ জিলাৰ মুখ্য নহয়, বিধায়ক নহয়। তেওঁ তেনেকুৱা স্থলত আমাক এনেকুৱা বিপদৰ সময় যেতিয়া তেওঁ মাত এষাৰ আমাক মাতিছেহি, আমাক কিবা এটা দিছে, তাত ওলগ লোৱাটো আমাক কিবা অপৰাধ হ'ব পাৰে নেকি? আমিতো তেওঁক ভিক্ষা খোজা নেকি? তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নেকি? নাই কোৱা সেৱা কৰিবলৈ। যাতে মানুহখিনি বেছি হোৱা দেখি পুলিচে বহি দিবলৈ ক'লে। তাৰপৰা আমি কথা কবলৈ কৈছিলো যে আমাক গাঁওখন আমাক ৰক্ষা কৰি দিয়ক আপুনি। আমাৰ গাঁও যাব হ'ল, আমাৰ আজানপীৰ দৰগাহ আমাৰ যাব হ'ল। আজানপীৰ দৰগাহ গঞা সহায়, চাৰিওফালে আমাৰ গঞা সহায়, আমি এটা দ্বীপৰ মাজত আছো। তেনেকুৱা স্থলত তেওঁ আহি যেতিয়া আমাক মাত এষাৰ, সেইজন ভগৱান নহয় নি? যিজনে বিপদত আহি মাত এষাৰ মাতিছে সেইজন প্ৰকৃত ভগৱান হয়। ভগৱান হিচাপে ওলগ এটা ললো জানো, সেৱা এটা ললো, তাত কি অপৰাধ হলে?
তাত সামাজিক মাধ্যমত বহুতে সমালোচনা কৰিছে আপোনালোকৰ এই যিসকল মহিলাই তাক সেৱা কৰিছে বুলি দেখিছে আপুনি দেখিছো সেইটো কোনো আলোচনা কৰিবলগীয়া বিষয় নহয় তাৰমানে আমি কোনো ভিক্ষা খোজা নাই আৰু তেওঁ আমাক সেৱা কৰিবলৈ দিয়া নাই এনেই আহিছে দেখি আমাৰ দুখীয়া নিচলা গাঁও দেখি আমাৰ অৱস্থা পাতি দেখিছে ৰাস্তা পদূলি বোকা পানী আমি কেনেকে ওলাইছো সোমাইছো তেওঁ যেনেকৈ আমাক মৰমত পইচা 500 দিলে আমি তাক আঁঠু কাঢ়ি সেৱা কৰি আমি ভিক্ষা খোজা নাইকিয়া তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নাইকিয়া এইটো আলোচনা কৰিবলগীয়া বিষয়ে নহয় যিকেইজনে আলোচনা কৰি সামাজিক মাধ্যমত এইবিলাক হেৰি কৰিছে প্ৰচাৰ কৰিছে তেওঁলোকৰ বাপেক মাকক বৃদ্ধাশ্ৰমত থৈছে তেওঁলোকে বাপেক মাকক বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে নি এইটো আলোচনা বিষয় নি আমি আজি কোনোবা এজনে কিবা এটা দিলে আমাক মৰমত আমি উলগ এটা ললো তাত কিবা জাতি ধৰ্ম আছেগে নি এতিয়া হেৰিয়াটো বদদিন এতিয়া যে শিৱসাগৰলে 2 কোটি টকা দিছে তেতিয়া হেৰিয়া মুখ্যমন্ত্ৰী পুঁজিত সোমাইছে এতিয়া শিৱসাগৰবাসীয়ে লৈছে নে নাই লোৱা সেয়া পইচা লৈছে নাই 2 লাখ টকা এতিয়া সেইটো উত্তৰ দিয়ক আমাক যদি আমি পইচা 500 আমাক দিছে আমি তেওঁ কোনো আমি হেৰি কৰা নাইকিয়া মানুহখিনি আমাৰ ভিৰ হোৱা দেখি তাতে ৰ'দ দিয়া দেখি গছৰ তলত আমাক বহি দিবলৈ দিলে তেওঁ গছৰ তলত বহিলে সেইটো আমি হেৰি কৰিছো বাৰু এনে পইচা 500 দিছে আমি এনে কৃষ্ণ বুলি কৈ হেৰি কৰিছো অসমীয়া এটা পৰম্পৰা যে জ্যেষ্ঠ হিচাপে যে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ললেতো ধৰ্ম সেইটো আমাৰ অসমীয়া এইটো এটা আপোন কথা কি কব কি কাম ময়ো সেইটোকে কম তালৈ গৈছিলা নে? তালৈ গৈছিলো গৈ সেই পৰিৱেশবোৰ চালো সামাজিক মাধ্যমৰ বিষয়টো কি কব এতিয়া বহুতে আপোনালোকক সমালোচনা কৰিছে গতিকে কিবা কব কবলৈ কি কমনো এতিয়া তাহাৰ যিটোৱে এনেকুৱা কৰিছে এতিয়া এইটো ধৰ্মত নপৰে আমি মানৱীয় হিচাপে আমি তেওঁক এতিয়া সেৱা কৰাটো আমাৰ পৰম্পৰাগত আমাৰ এতিয়া নীতি হেৰি নিয়মেই সৰু হওক ডাঙৰ হওক মানুহৰ কিবা এটা তেওঁ আমাক যেতিয়া আশীৰ্বাদ হেৰি কৰিছে গাঁওখনৰ হৈ আমি পইচাটো নিদিলেও তেওঁক আমি কৃষ্ণ হিচাপে মানিব লাগিব আশীৰ্বাদ ল'ব লাগিব মই নাই যোৱা বৰ্তমান নাই যোৱা যিবোৰ মানুহে কথা কৈ আছে বয়োজ্যেষ্ঠসকলক সেৱা কৰা এটা নিয়মেই আমাৰ পৰম্পৰাগত কিন্তু তেওঁলোকে কৈছে যে পইচা 500 দিলেও সেৱা কৰিলেও দিব নকৰিলেও দিব সেৱা কৰিব কিন্তু এটা আমাৰ পৰম্পৰাগত বদৰুদ্দিন ৰাজমলে কৈ আছে যে সেৱা কৰিব নালাগে আপোনালোকক কৈছিলে নেকি আমাক যে বদৰুদ্দিন আজমল চাহেবে আমাক সেৱা কৰিবলৈ কোৱা নাই বদৰুদ্দিনে তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নাই সেইটো আমি হেৰি মিছা আমি হেৰি নকৰো আমি আৰু কেইজন মানে এনে হেৰিয়া লিখিছে 500 টকা দিলে হেৰি হৈছে এইটো অসমীয়া বোৱাৰী বিক্ৰী হৈছে আৰু 2000 দিলে এনেকুৱা বেয়া অশ্লীল বাক্য প্ৰয়োগ কৰিছে আৰু তেওঁলোকলৈ মই এটা কথাই কৈছো তেওঁলোকৰ বাপেক মাক আছে নে নাই বাপেক মাকক সন্মান কৰিব জানে নে নাজানে তেওঁলোকে ডাঙৰক সন্মান কৰিব জানে নে নাজানে আমি যদি ডাঙৰক যদি সন্মান কৰিলে যদি আমাক ইমান অশ্লীল বাক্য প্ৰয়োগ কৰিছে তেওঁলোকৰ তেতিয়াহ'লে কেনেকুৱা এনেকুৱা নিম্ন খাপত পশুতকৈ অথম পশু ভালে পশুতকৈ অথম যিবিলাক অশ্লীল বাক্য প্ৰয়োগ কৰিছে তেওঁলোকৰ শিক্ষা বিদ্যা ইমান জ্ঞানজ্ঞ নাই কাৰণে আজি বাপেক মাকৰ আশ্ৰমত থব লাগিছে সেই শ্ৰেণী মানুহক এইটো মানুহ হিচাপে সেৱা কৰাটো কৰ্তব্যই এতিয়া মানুহক সেৱা নকৰি কুকুৰ মেকুৰীলৈকেতো সেৱা কৰিবলৈ কৈছে সেইটো কি ধৰ্মলৈ যাব তেতিয়াহ'লে মুছলিমতকৈ কুকুৰ মেকুৰী অধৰ্ম হ'ল নি বাৰু আমি জাতিভেদ আমি বিচৰা নাইকিয়া আমাক তেওঁ যেতিয়া আমাক বিপদৰ সময়ত মাত এষাৰ মাতিলেহি আমাক লাগিলে 500 নালাগে আমাক 5 টকা আমাক এটকাও নিদিয়ক আমি তেতিয়াও তেওঁক সেৱা ললোহেঁতেন আমি বুজিব গোটেই বিষয়টো বৰ্তমান বিতৰ্কত আছে বুলি আমি এতিয়া ভবা আমাৰ মতে ভাবিবই নালাগে বিতৰ্ক হবলগীয়া কিন্তু মানুহজন আহিছে নিজৰ হেৰিয়াত সেৱা শুশ্ৰূষা কৰি মানুহজন বহিছে অসুস্থ মানুহজন থিয় হৈ থাকিব নোৱাৰে মানে কঁপি ফুৰিছে আমাৰ মানুহ গোটেইখিনি গোট খালত ক'লে বোলে তোমালোক এইখিলে আহা কলত লাইন পাতি দিয়ে আমি লাইন পাতিছো লাইন পাতি মানুহজনে পইচা দিব বুলি আমাৰ মানুহখিনিয়ে গমেই নাপায় কিন্তু পইচা দিছে পইচা দিয়া মানুহজনে সেৱা কৰিবলৈও কোৱা নাই আমাৰ মানুহখিনিয়ে নিজে পইচাটোলৈ উল্লেখ এটা লৈছে কাৰণ ডাঙৰ আমাতকে বহুত ডাঙৰ সেইকাৰণে আমাৰ মানুহখিনিয়ে জীয়েকত হয় এটা ককা লগৰ ককা তেনেকুৱা এজন হেৰিয়া সেৱা কৰিলে বাৰু কিবা অপৰাধ হ'ব নি বাৰু নহয় নহয় সেৱা কৰিবলৈ তেওঁ কোৱাও নাই তেওঁ আশীৰ্বাদহে দিছে একেবাৰে সেৱা কৰিবলৈ কোৱা নাই আমাৰ মানুহখিনিয়ে নিজে মনে জানিহে উল্লেখ এটা লৈছে তেওঁ গাত অকণো দুখ নাই
হাতত দিছা তেমোলাকে এনে উলহ এটা লৈছা ওলাই গৈছা আজি হাতত পইচা দিছে সেই এইটো আমাৰ অসমীয়া মানুহৰ নিয়মেই আমি কোনোবা ডাঙৰ এজনে কিবা এটা দিলে আমি উল্লেখ এটা লওঁ তেওঁৰ গাত একেবাৰে দুখ নাই বুলি আমাৰ মহিলাৰ ফালৰ পৰা আমি ক'ব বিচাৰিছো হিন্দু মুছলমানৰ কিবা ভেদাভেদৰ কথা কৈছে ভেদাভেদ নাই চব আমি একেই মানুহ হিন্দু মুছলমান বুলিবলৈ আমাৰ লগত সেইবোৰ নাই মই নকওঁ কৈ পিনে মুখখন বিশালকৈ দেখিছে আপুনি বিষয়টো মানে কি হয় আমাৰ সকিদিনা আজমল চাহেব আমাৰ ইয়ালৈ আহিছিলে তেখেতলোকৰ যিখিনি ধৰ্মীয় কাম কাজ কৰিলে কৰাৰ পাছত তেওঁ এইফালে তাৰ পৰা কি হৈ গ'ল মানে তেওঁ ধৰ্মীয় কাম কাজ কৰিলে কৰাৰ পাছতে তেওঁ এজন অসুস্থ মানুহ আমাৰ মানুহবোৰ তেওঁ আহিছে বুলি গম পাই চাপিলে চাপাৰ পাছত মানুহজনে যে ইয়াতে বানপানী হোৱা কথাটো গম পালে আমাৰ ৰাইজক অৱগত কৰালে তেখেতক যে আমি গৰাখহনীয়া কবলত পৰিছোঁ বা আমাৰ ইয়াতো বানপানী হয় তেখেতে আমাৰ মানুহখিনি দুখটো সহিব নোৱাৰি আমাৰ প্ৰত্যেকগৰাকী মহিলাক যে কোনোবা যদি অসুস্থ হৈ আছে তেখেতক 1000 টকা আৰু কাৰোবাক 500 টকা দিছে কিন্তু তেখেতে এইটো কোৱা নাই যে মোক সেৱা কৰো মই তহঁতক পইচা 500 দিম কিন্তু এইটো বৰ অপপ্ৰচাৰ চলাইছে কিছুমান একাংশ সাংবাদিকতা মই সেইসকল সাংবাদিকক ধিক্কাৰ দিব বিচাৰিছোঁ যে এইটো এটা আপোনালোকে ৰহন সানি কিয় ভুৱা প্ৰচাৰ কৰিলে আৰু আমাৰ গাঁওখনক আপোনালোকে কিয় বদনাম কৰিলে আমাৰ গাঁওখনক কিয় আপোনালোকে বদনাম কৰিলে এই কথাটো আমি বুজি নাপালোঁ 1 নম্বৰ কথা যিহেতু আমি স্পৰ্টত আছোঁ আমি সম্পূৰ্ণ দৃশ্যপটটো আমি দেখিছোঁ আৰু আমাৰ এই গাঁওখনক আপোনালোকে এনেদৰে এটা ব্যৱস্থালৈ আপোনালোকে লৈ গৈছে যে এটা সাম্প্ৰদায়িক মনোভাৱৰ এটা সৃষ্টি কৰিছে আপোনালোকে আৰু আমি কেমেৰা সহযোগী দেখুৱাম সেই যি স্থান আছে সেই স্থানত এয়া হৈছে আজান ফকীৰৰ আচলতে আজান ফকীৰৰ সমাধিস্থল আৰু এয়া হৈছে আজান পীৰ দৰগাহ কেমেৰা সহযোগী তাত দেখুৱাব এয়া হৈছে আজান পীৰ দৰগাহ আৰু আজান পীৰ দৰগাহৰ সি যি আচলতে চাহ স্থান আছে য'ত চাহ পৰে সেই স্থানতেই বদৰুদ্দিন আজমল হয় তেওঁলোকৰ ঘৰ ইয়াতেই একদম ফ্ৰণ্টত মোৰ আজান পীৰৰ সন্মুখত মোৰ ঘৰ কিন্তু আমাৰ হিন্দু মহিলাসকলৰ এটা ধৰ্ম আছে সেইটো মানে কি ধৰ জ্যেষ্ঠজনক দেখিলে উৰণি লোৱা জ্যেষ্ঠজনক দেখিলে এটা সেৱা লোৱা ইয়াত হিন্দু মুছলমান বুলিবলৈ ইয়াত কোনো কথা নাই এখন অসম হয় এই অসমত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে জীয়াই আছোঁ গতিকে এই বৰ অসমত কোনোবা হিন্দু কোনোবা মুছলিম এইটোক লৈ আমি সেৱা শুশ্ৰূষা যে কৰিম এইটো আমি বিচাৰ কৰি থাকিব নালাগে আমি অসমীয়া হৈ জীয়াই আছোঁ যেতিয়া প্ৰত্যেকজন অসমীয়া হয় যদি আজমল চাহাব সঁচাকৈ যদি বাংলাদেশী হয় বা সঁচাকৈ যদি তেওঁ মিয়া হয় সঁচাকৈ যদি তেওঁ বহিৰাগত হয় তেতিয়াহ'লে আজমল চাহাবক এখন প্ৰতি বছৰে চৰকাৰখনে কিয় দি আছে তেখেতক বাহিৰ কৰি দিয়ক মুছলমান বুলি খেদি দিয়ক গোটেই মুছলমান যদি সৎ সাহস আছে আমাৰ অসমীয়াই সেইটোক মই অসমীয়া বিৰোধী হৈ কথা ক'বলৈ যোৱা নাই কিন্তু আজি যিটো পৰিস্থিতি হৈছে সেইটোক লৈ কৈছোঁ আজি কৰিব লাগে কি চৰকাৰ আমাৰ মানুহখিনিয়ে কৰি আছে কি সাংবাদিক যিসকল একাংশ সাংবাদিকৰ কথা ক'ব বিচাৰিছোঁ যে সেইসকল সাংবাদিকে যিসকলে আজি অপপ্ৰচাৰ চলাইছে য'ত বানপানী হৈছে তালৈ গৈছে য'ত গৰাখহনীয়া হৈছে তালৈ আহিছে ভাল নিউজবিলাক কৰক তেখেতলোকে আজি এগৰাকী ছোৱালীক ইয়াৰ সম্পূৰ্ণ খৰচ বহন কৰি পিনে পঢ়াম বুলি দায়িত্ব লৈ থৈ যোৱা নিউজটো তেখেতলোকে শুনা নাপালে কেলে নকলে সেইটো নিউজ কেলে নবজালে বজাব লাগিছিল সেইটো নিউজ যদি সাংবাদিকতা কৰা যদি অভিজ্ঞতা নাই তেতিয়াহ'লে সাংবাদিকতা পদৰ পৰা আঁতৰি যাব লাগে সেইসকলক কৈছোঁ মই চবকে কোৱা নাই একাংশ সাংবাদিকতা কৈছোঁ যিসকলৰ মাধ্যমেদি এই প্ৰচাৰটো চলিলে সেইসকলক ক'ব বিচাৰিছোঁ গতিকে আমাৰ এটাই আমাৰ অনুৰোধ আছে যে এই কথাটো যদি তেখেতলোকে আমাৰ ওচৰত স্বীকাৰ কৰিব লাগিব যিসকল হৈছে আমি কালিলৈ আমি থানাত যাম থানাত আমি ইয়াৰ আমি দিম এপ্লাই কৰিম এজাহাৰ আমি দাখিল কৰিম তেখেতলোকৰ ওপৰত আমি কেছ দাখিল কৰিম যিসকল সাংবাদিকে যিসকলৰ মাধ্যমেদি এই প্ৰচাৰটো চলিছিলে গতিকে তেখেতসকলক আমি কৈছোঁ যে তেখেতসকলে আমাক প্ৰত্যেকটো উত্তৰ দিব লাগিব ইয়াত ৰহন সানিলে কিয় ইয়াৰ প্ৰত্যেকটো উত্তৰ তেখেতলোকে দিব লাগিব বদৰুদ্দিন আজমল চাহেবে ইমানখিনি ভাল কাম কৰাৰ পাছত আমি কাৰোবাৰ আমি ৰাজনৈতিক দল হিচাপে আমি ক'বলৈ যোৱা নাই আমি ৰাজনৈতিক দল হিচাপে আমি কাৰো পক্ষলৈ আমি কথা নকওঁ কিন্তু সমভাৱে যদি চাওঁ তেতিয়াহ'লে এইখন অসমত প্ৰত্যেকৰে সমান অধিকাৰ আছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰত্যেকৰে সমান অধিকাৰ আছে আৰু প্ৰত্যেককে আমি সন্মান জনাটো উচিত বুলি ভাবি আমাৰ মহিলাসকলে তেখেতক এটা সেৱা জনোৱাটো
হয়, কিন্তু আঁঠু কাঢ়ি সেৱা জনোৱা নাই। পইচাটো তেখেতসকল যিহেতু বহি আছিলে, বহা জেগাৰ পৰা ঠাইটোৰ পৰা উঠি আহি পইচাটো লওঁতে এইভাগে ওলগটো জনাইছে। কিন্তু আঁঠু কাঢ়ি সেৱা লোৱা হেৰি নাই। আমাৰ এইখন গাঁৱৰ মহিলাই জ্যেষ্ঠজনক দেখিলে মূৰত উৰণি লয় আৰু জ্যেষ্ঠজনক দেখিলে সেৱা কৰে। সেইটো আমাৰ পৰম্পৰা। গতিকে সেইটো ধৰ্মই আজি ইয়াত কৰি দেখুৱালে। গতিকে ইয়াত কোনো বিতৰ্ক কৰি লাভ নাই। সামাজিক মাধ্যমত আপোনালোকে কেইবাখনো মুখ দেখি আছে, কিন্তু তাত এখন মুখ পোনপটীয়াকৈ ওলাইছে এই বিশেষ মহিলাগৰাকী, আৰু এই মহিলাগৰাকীক আমি বিচাৰি পেলাই বৰ্তমান সময়ত তেখেতৰ যি বাসগৃহ, তেখেতৰ যিখন গাঁও, সেই গাঁৱত বৰ্তমান সময়ত আমি উপস্থিত হৈছোহি। আৰু গোটেই আমি দেখুৱাম এইটো এটা চুবুৰী, আৰু এই চুবুৰীটোত এইসকল লোক বৰ্তমান সময়ত ওলাই আহিছে। বহু সংখ্যকে নাজানে বুলি কৈছে সামাজিক মাধ্যমৰ গোটেই যিটো বিষয়, কিন্তু আমি গোটেই কথাখিনি আমি আৰম্ভ কৰিম আপোনাৰ পৰা জ্যেষ্ঠ হিচাপে। গতিকে গোটেই বিষয়টো দেখিছে সামাজিক মাধ্যমত, বহুজনে প্ৰতিক্ৰিয়া কৰিছে, মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া কৰিছে, আজমলে প্ৰতিক্ৰিয়া কৰিলে, কি ক'ব খুজিব? এই ক্ষেত্ৰত মই ক'বলৈ গ'লে এওঁ গৈছে তালৈ আজানপীৰলৈ। বহু মানে এওঁৱে নহয়, বহুতো মানুহ গৈছে। তেওঁলোকে আকৌ পইচা পাতি কিবা কিবি বিলাইছে বুলি এওঁ ওচৰতে আছিলে, দিলে। এওঁতো আজমল চাহাব জ্যেষ্ঠ হয় এজন মানুহ, দেখক জ্যেষ্ঠ হয় তেখেত। আমাৰ অসমীয়া এটা নীতি আছে, জ্যেষ্ঠজনৰ আগত যদি যায় তেখেতে সদায় হাতখন এনেকে দিহে যাব। তেখেতে কিবা সেৱা কৰি যোৱা নাইকিয়া, হাতখন দুৱাই গৈছে। ওলাই আহিছিলে, তেওঁক কিবা এটা দিছিলে বোলে, তেওঁ ওলাই আহোঁতে হাতখন এনেকে দি আহিছে। তেওঁ সেৱা কৰি অহা নাই। হয়তো তাতকৈ আৰুতো ক'বলৈ একো নাই। তেখেতক সেৱা কৰা নাই, হাতখন দুৱাই আহিছে। হাতখন মানে আমাৰ এটা নিয়ম আছে, জ্যেষ্ঠজনৰ আগত অহা যোৱা কৰিলে হাতখন এনেকে দি যায়। আলোচনা হৈছে নেকি? আলোচনা একো নাই আলোচনা। অকল তেওঁৱে নহয়, বহুতো মানুহক তেখেতে দিছে। তেখেতে বহু সংখ্যক লোকে সামাজিক মাধ্যমত কটু মন্তব্য কৰিছে, এইবিলাক দেখিছে? নাই। সেই সময়টো কিমান সময় হ'ব? সেই সময়টো 2:30-3টামান বজাৰ কথা। পইচাটো আমি ললো, এতিয়া মানুহৰ পৰা আহিবলৈও বাট নাইকিয়া নিচিনা হলে এনেকে কৰি অহাটো হয় আৰু পইচাটো লৈ তেওঁক আমি সেৱা কৰিম বুলি যোৱা নাই। এনেকে আহি পেলাই আমি আহোৱে, যে মানুহ যোৱাই হওক, আমি হাতখন ধোৱাই এনেকে আহোৱে। দে অসমীয়া এটা নিয়ম এইটো পুৰণাৰ পৰা আমাৰ অসমীয়া এটা পৰম্পৰা নিয়ম আছে। পইচাটো লৈ আমি ডাঙৰক অকমান এনেকে কৰি আহো, যে মানুহ যোৱাই হওক আমি তেনেকে কৰিয়ে আহো। তেখেতৰ আগতেতো আহিব নোৱাৰে, হাতখন দিয়ে এনেকে। তেওঁ নালাগে, বা আমাতকৈ যদি সৰু বোৱাৰী এজনে আমাক দেখিলেও হাতখন এনেকে দি যাব লাগিব তেওঁ, কিন্তু ডাইৰেক্ট আহিব নোৱাৰে। তেওঁ অসন্মান কৰা হয়। মোকে হওক বা তোমাকেই হওক, এইটো এটা নিয়ম আছে, অসমীয়া এটা নিয়ম আছে। তাকে লৈ ইমান বহলভাৱে মানে উলিওৱাটো বৰ বেয়া কথা। সেইভাগে হলে মানুহ কেনেকে হব? আমি এনেকে আহোৱে, আহিলো বুলিয়ে সেইটো আকৌ মানুহৰ লগত ভাবিবলৈ দৰকাৰ নাই যে কিবা কাৰণে আহিছো বুলি। গোটেই বিষয়টো দেখিছে নহয়? দেখাত মানে মই এইটো একদম লজ্জাজনক হৈছে মানে, কাৰণ আমাৰ ইয়াত উপভোক্তা বক্তাটো কৈয়ে গ'ল যে আমাৰ ইয়াত মানে কোনো দুখ হোৱা নাই। আমাৰ গাঁৱৰ মানুহ মাইকীয়ে হওক মতাই হওক ডাঙৰজনক আমি হাত ধোৱাই যাওঁ, তাৰ বাদে আমাৰ গাঁৱৰ কোনো মানুহ দায়ী নহয়। মই ইমানকে কৈ আমি সেইটোৱে ক'ম, ডাঙৰে সৰুক সন্মান কৰে। এই সন্মান কৰাটো যদি কিবা বিপদজনক হৈছে, সেইটো কিবা অৰ্থ থাকিব পাৰে নেকি? ডাঙৰক সদায় সন্মান কৰিব লাগে। সন্মান যদি নকৰে তেতিয়া গৰু ম'হক সন্মান কৰিব নি? আপুনি ওলাইছিলে? মই ওলাইছিলো বাৰু, মই পইচা 500 লৈ পিনে বাৰু মই গুচি আহিছো দেই। মই সেয়া খুটকা সেইবোৰ একো লোৱা নাইকিয়া, খালিতো মোৰ মেথা কাপোৰখন মৰণিটো দীঘলকে গ'ল বোলে, সেইটোকে সুৰাগুৰিত গোটেইখন ওলাইছে আৰু যেনিবা দেই দেখা। কোনোবা মানুহে কৈছে নাই যে আপুনি সামাজিক মাধ্যমত ওলাইছে, ফেচবুকত ওলাইছে বুলি কৈছে? কৈছে আমি অকনমান এইসকল ব্যক্তি অকনমান আমি চাইলেণ্টত থাকিবলৈ কৈছো। আপোনাক বহুত মানে কৈছে নাই যে আপুনি ওলাইছে বুলি কৈছে। মই বোলো সেয়া কৰি অহা নাই, মই আহোতে মানুহৰ পৰা ঠেলা ঠেলিকে আহিছে নহয়, মানুহজনী ওলাই আহিবলৈও বাট নাই। এনেকে মানুহটো এনেকে কৰি আহিছো, এনেকে কৈ মানুহটো বহি আছে, তেওঁৰ ওচৰত দি এনেকে মানুহৰ ঠেং তলেদি সৰকি আহিছো, আহিবলৈও বাট নাই, এনেকুৱাকে আহিছে। হাতখন দুৱাই আহিছে, সেইটোতো কিবা অপকাত হব নোৱাৰে নহয়। তেখেতক ডাইৰেক্ট এনেকে আহিব নেকি? এনেকেতো এজনী বোৱাৰী মানুহ আহিব নোৱাৰে। তেখেতক মানে সন্মান জনাই আহিছে। তেখেত নালাগে, অন্য এজন হলেও সন্মান জনাই এনেকে
চবেই আহিছে তেনেকে এনেকে কৰি সেইটো মানুহ অপৰাধ হ'ব পাৰে কোনোবাই আপোনাক কিবা বেয়াকে কৈছে নেকি আপোনাৰ গাঁৱত? কোনো একো কোৱা নাই খালি কি বুলি কৈছে? এইটোৱে কৈছে সৰু ছোৱালী হেৰি নিউজ লাইভত ওলাইছে বুলি কৈছে মই সেয়া কৰা নাই মই বোলো এনেকে চাপৰি আহিছো ইফালে মানুহে ঠেলি আহিছে ইফালেও মানুহ সিফালেও মানুহ ঠেং তলৈ দিয়ে মই ওলাই আহিছো আপোনাক কি বুলি কৈছে? মই একো মোক আপোনাক এই মানুহখিনিয়ে দেখি পেলাই কিবা কৈছে নেকি? নাক একো তালৈ গৈছিলে? গৈছিলো আমাৰ বাপুকৃত্য যেতিয়া ডাঙৰ জ্যেষ্ঠ এজন আহিছে তেওঁকতো আমি সন্মান কৰিবই লাগিব তেওঁ হ'ব পাৰে এজাতি মানুহ তেওঁক কাটিলেও তেজ ওলাব আমাক কাটিলেও তেজ ওলাব আমি চব সমানে চাওঁ তেওঁক সেইবুলি পইচা দেখি সেৱা কৰা নাই আমি কেতিয়াও আমি গঁৰালটোৰ কাৰণেহে তেওঁক কৈছো যেন আমাৰ গঁৰালটো ভাল কিমান মান মহিলাক দিলে আপোনালোকৰ দিলে 50 গৰাকীমান মানুহ গোটেই গাঁওখনৰ? 50 গৰাকী বা 100 গ্ৰাম কিমান হ'ব মানে গোটেই মানুহখিনি গৈছে? যাওঁতে গৈছিলো পাছত যোৱাখিনি না দেখা কোনো এদিন না দেখা দেখি আৰু যেনিবা আমি গৈছো আৰু চাবলৈ মানুহটো চাবলৈ যাওঁতে যেন মানুহজনক যেন এনেকে কৰিলে যেন মানুহে যেন উপকাৰ হ'ব আমি নাজানো নহয় এইটো কথা আমি চবতকৈ ডাঙৰ দেখি তেওঁক উপকাৰ কৰিছো সেৱা এটা কৰিছো সেইটো কোনো দুখ হোৱা নাই মহিলা সকলো কাৰো দুখ হোৱা নাই এইটো সন্মান জনাইছে আমাৰ ইয়ালৈ মানুহজন আহিছে আমি অসন্মান কৰিম নি মানুহজনক অসন্মান কৰিম নি আমি মানুহজনক সেই মানুহজনক আমি সন্মান কৰিছো দেই নকৰা কথা নাই আমি চবকে কৰিব লাগিব সন্মান তেওঁ বুলিয়ে নহয় বেলেগ মানুহকো কৰিব লাগিব সন্মান